হেল্ল' ফ্ৰেণ্ডছ, লাইট ইণ্ডিয়া চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। আজি মই আপোনালোকৰ বাবে মোৰ দেশ কবিতাটোৰ প্ৰশ্ন উত্তৰকেইটা লৈ আহিছোঁ। বলক তেতিয়া দেৰি নকৰাকৈ আজি ভিডিঅ'টোলৈ আগবাঢ়োঁ। ১ নম্বৰৰ ক, হীৰেণ ভট্টাচাৰ্যৰ ক'ত জন্ম হৈছিল? ইয়াৰ উত্তৰটো হৈছে হীৰেণ ভট্টাচাৰ্যৰ ১৯০২ চনত যোৰহাটত জন্ম হৈছিল। খ, হীৰেণ ভট্টাচাৰ্যই সম্পাদনা কৰা দুখন কাকতৰ নাম লিখা। ইয়াৰ উত্তৰটো হৈছে হীৰেণ ভট্টাচাৰ্যই সম্পাদনা কৰা দুখন কাকতৰ নাম হ'ল চিত্ৰবন আৰু মনন। গ, দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে কি লুকাই আনিছে? ইয়াৰ উত্তৰটো হৈছে দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে লুকাই আনিছে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ। ২ নম্বৰ প্ৰশ্নটো হৈছে মোৰ দেশ কবিতাটোৰ মূল ভাৱ লিখা, আৰু মই মূল ভাৱটো আগতে এটা ছেপাৰেট ভিডিঅ' বনাই থৈছোঁ, তোমালোকে সেই ভিডিঅ'টো চোৱা নাই যদি চাই ল'বা। ৩ নম্বৰ ব্যাখ্যা কৰা। ক, অনৈক্যৰ মাজত ঐক্য হয়, বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হয় মই আছোঁ। ইয়াৰ উত্তৰটো হৈছে অনৈক্যৰ মাজত, তাৰপিছত তোমালোকে এই গোটেই বাক্যটো লিখি ল'বা। তাৰপিছত তোমালোকে লিখিবা উদ্ধৃত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মোৰ দেশ কবিতাটিৰ পৰা তুলি অনা হৈছে। কবি হীৰেণ ভট্টাচাৰ্য। কবিতা ফাঁকিৰ মাজেৰে কবিয়ে দেশত শান্তিৰ বাতাৱৰণ সৃষ্টিৰ কথা কৈছে। আমাৰ দেশ ভাৰতবৰ্ষখন বহু জাতিক আৰু বহুভাষিক দেশ। বিভিন্ন জাতিৰ ধৰ্মাৱলম্বী লোকসকলৰ বাসস্থান। ভাৰতবৰ্ষৰ উন্নতিৰ প্ৰধান অন্তৰায় হ'ল অনৈক্য আৰু বিৰোধ। কবিয়ে দেশৰ প্ৰতিজন বনুৱা, হালোৱা, ৰণুৱাক একত্ৰিত চবকে একতাৰ দোলেৰে বান্ধি ৰাখিবলৈ প্ৰয়োগ কৰিছিল। দেশৰ ঐক্য, সংহতি আৰু সম্প্ৰীতিৰ তেওঁ সদা সচেতন প্ৰহৰী স্বৰূপ। মোৰ জীৱনৰ আহে আহে, মোৰ যৌৱনৰ কোহে কোহে, এই সপোনৰ কলৰোল। উত্তৰ, মোৰ জীৱনৰ, তোমালোকে লিখি ল'বা সম্পূৰ্ণকৈ। উদ্ধৃত কবিতা ফাঁকি সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্য দেৱৰ দ্বাৰা ৰচিত কবিতা মোৰ দেশৰ পৰা তুলি অনা হৈছে। কবিয়ে নিজৰ দেশখনক প্ৰাণাধিক ভাল পায়। তেওঁৰ প্ৰতিটো কথা কামৰ মাজত দেশৰ প্ৰগতিৰ বাৰ্তাই প্ৰকাশ পায়। তেওঁ জীৱন যৌৱন দেশৰ বাবে অৰ্পণ কৰিছে। দেশখনৰ সোণালী ভৱিষ্যতৰ সপোন কবিৰ ৰন্ধে ৰন্ধে বিয়পি আছে। কবিতা ফাঁকিৰ মাজেৰে কবিৰ স্বদেশানুৰাগ ফুটি উঠিছে। প্ৰশ্ন নং ৪, কবিতাটোত কবিৰ দেশপ্ৰেমৰ স্বৰূপ কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা। উত্তৰ, মোৰ দেশ কবিতাটিৰ এটি স্বদেশপ্ৰেমমূলক কবিতা। হীৰেণ ভট্টাচাৰ্য। কবিৰ বাবে নিজৰ দেশখন গানতকৈও প্ৰাণতকৈও আপোন। তেওঁৰ প্ৰতিটো কামতেই দেশখনৰ প্ৰগতিৰ বাৰ্তা লুকাই থাকে। তেওঁ শৈশৱ আৰু যৌৱন অতিবাহিত কৰা দেশখনৰ প্ৰতি সদায় দায়বদ্ধ। সেয়েহে তেওঁ দেশৰ ৰণুৱা, বনুৱা, হালোৱা অৰ্থাৎ শ্ৰমিক শ্ৰেণীটোৰ লগত মিলি পৰিছে। সকলোকে যাতে ঐক্য আৰু সম্প্ৰীতিৰ দোলেৰে বান্ধিব পাৰে তাৰ বাবে অহৰহ যত্ন কৰিছে। কবিয়ে বিভিন্ন দেশ বিদেশ ভ্ৰমণ কৰিছে যদিও সকলোৰে ওপৰত নিজৰ দেশক স্থান দিছে। এনেদৰে কবিতাটিত কবিৰ স্বদেশ অনুৰাগ ফুটি উঠিছে। প্ৰতিটো ঋতুৱে কবিক কি দি যায় বুলি কবিতাটোত উল্লেখ কৰিছে। উত্তৰটো হৈছে প্ৰতিটো ঋতুৱে কবিক জীৱনৰ আশীৰ্বাদ দি যায় বুলি কবিতাটিত উল্লেখ কৰিছে। প্ৰশ্ন নং ৬, শান্তিৰ চৰাইজনীক আজৰি ভৰাই কবিয়ে কি দিছে? ইয়াৰ উত্তৰটো হৈছে শান্তিৰ চৰাইজনীক আজৰি ভৰাই কবিয়ে দিছে ভঁৰালৰ এমুঠি ধান, পৰাণৰ একোটি গান। সাত নম্বৰ প্ৰশ্ন সমাৰ্থক শব্দ লিখা। দেশ, ৰাষ্ট্ৰ, কাম, কৰ্ম, কলৰোল, কলৰৱ, সাগৰ, সমুদ্ৰ, সপোন, স্বপ্ন, বন্ধু, মিত্ৰ, শেষ, সমাপ্ত, সম্ভাৰ, সামগ্ৰী, শইচ, শস্য, বুকু, হৃদয়, তৰংগ, ঢৌ, কলৰোল, কলৰৱ। ৮ নম্বৰ প্ৰশ্ন বিপৰীতাৰ্থক শব্দ লিখা। সপোন, দিঠক, দেশ, বিদেশ, জীৱন, মৰণ, পাহাৰ, ভৈয়াম, ঐক্য, অনৈক্য, সংহতি, বিৰোধ,
শয়ন জাগৰণ বিশ্বাস অবিশ্বাস শত্ৰু মিত্ৰ আজি এই ভিডিঅ'টো ইমানেই আজি এই ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব আৰু যদি ভাল পালে তেন্তে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আজিৰ কাৰণে ইমানেই আকৌ নেক্সট ভিডিঅ'ত লগ পাম বাই